প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আজি উপজাতিন ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত পালন কৰা হৈছে সুশাসন দিৱসৰ কাৰ্যসূচী। বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখিছে। আমি পুনে পুনে অনুষ্ঠানৰ মাজলৈ লৈ গৈছো। সমাজবাদী জনতা পাৰ্টি, কংগ্ৰেছ দল, CPM দল, CPI দল, বিভিন্ন ৰাজনৈতিক দল আছিল। কিন্তু 1979 চনত আৰম্ভ হোৱা অসম আন্দোলনক যি ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন কৰিছিল, সি এক অভূতপূৰ্ব সিদ্ধান্ত আছিল। অসম আন্দোলনৰ নেতৃবৰ্গক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত বিভিন্ন ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু অসম আন্দোলনৰ সাৰ মৰ্ম আৰু অসম আন্দোলনৰ তত্ত্বক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল। কাশ্মীৰ সে কন্যাকুমাৰী, কচ্ছ সে কামাখ্যা, এই ধৰণৰ শ্লোগানেৰে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেই সময়ত অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰতি এক জনমত নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া, যশৱন্ত সিং ডাঙৰীয়া, সিকান্দাৰ বক্স ডাঙৰীয়াকে আদি কৰি সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষতম নেতৃবৃন্দই অসমৰ প্ৰায়বোৰ জিলা সদৰলৈ গৈ অসম আন্দোলনৰ প্ৰতি আমাৰ দলৰ অকুণ্ঠ সমৰ্থনৰ কথা অসমবাসী ৰাইজক অৱগত কৰিছে। অসমৰ বিভিন্ন অঞ্চললৈ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেওঁৰ জীৱনকালত পৰিভ্ৰমণ কৰি ৰাজ্যখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল আৰু অসমৰ সমস্যা আৰু অসমৰ প্ৰগতিৰ প্ৰতিবন্ধকতাসমূহ আঁতৰাবলৈ তেখেতে দৃঢ় সংকল্প লৈছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰথমবাৰৰ বাবে দেশৰ মন্ত্ৰীমণ্ডলত উত্তৰ পূব অঞ্চল বিকাশ দপ্তৰ, যি আজি ডোনাৰ নামেৰে আমাৰ মাজত চৰ্চিত হয়, সেই ডোনাৰ মন্ত্ৰালয় তেখেতে নিৰ্মাণ কৰিছিল আৰু তেতিয়া অৰুণ চুৰী ডাঙৰীয়াক ডোনাৰ মন্ত্ৰালয়ৰ প্ৰথম মন্ত্ৰী হিচাপে নিযুক্তি দি এই মন্ত্ৰালয়টোক উত্তৰ পূৰ্বৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল।